1 অক্টোবৰৰ পৰা অংগনবাড়ীৰ কৰ্মী আৰু সহায়িকাসকলৰ তেওঁলোকৰ মাননি বৃদ্ধি হ'ব। এই কথা কালি কেবিনেটে ঘোষণা কৰাৰ পিছত এক প্ৰকাৰে এইসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ আনন্দ তেওঁলোকে কৰিলেও কিন্তু তেওঁলোকে মনে মনে কিন্তু তেওঁলোকে দুখ প্ৰকাশো কৰিছে। এই মুহূৰ্তত মই নাওবৈচাৰ এটা অংগনবাড়ী কেন্দ্ৰত উপস্থিত আছোঁ আৰু এইসকল অংগনবাড়ী কৰ্মীৰ পূৰ্বতে তেওঁলোকৰ যি মাননি আছিলে, যি পাৰিশ্ৰমিক আছিলে তেওঁলোকৰ 6,500 আছিলে আৰু এতিয়া বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে 8,000লৈ বৃদ্ধি পাইছে আৰু যিসকল সহায়িকা আছিলে তেওঁলোকে পাইছিলে 2,350 টকা আৰু এতিয়া বৃদ্ধি কৰাৰ পিছত তেওঁলোকৰ 4,000 হ'ল। আৰু এই মাননি বৃদ্ধি হোৱা তেওঁলোকৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। মোৰ লগত কেইগৰাকীমান অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে। পোনে তেওঁলোকৰ পৰা মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম। তেওঁলোকে এই মাননি বৃদ্ধিৰ পিছত তেওঁলোকৰ কি প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ কৰে আৰু তেওঁলোকে সুখী নে তেওঁলোকে দুখী সেই সম্পৰ্কে জানিম। প্ৰথমতে আপোনাৰ যি মাননি বৃদ্ধি হ'ল এই লৈ আপুনি সুখী নে, আপুনি কি ক'ব এই চৰকাৰক? হয়, নমস্কাৰ। আমাৰ যি যোৱা 10 জুলাই 2025 তাৰিখে অসম চৰকাৰ কেবিনেট সভাই যি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা নহয় মাননি বৃদ্ধিৰ যি ঘোষণা কৰিলে, সেই ঘোষণাত আমাৰ কৰ্মীসকলৰ 1,500 টকা মাত্ৰ বৃদ্ধি কৰিলে আৰু সহায়িকাসকলৰ 750 টকা বৃদ্ধি কৰিলে। কিন্তু এইখিনি ইমান কম মাননি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা আমি অসন্তুষ্টি অনুভৱ কৰিছোঁ আৰু আমি আদৰণি জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে আমাৰ মাননিটো কম পৰিমাণৰ হ'লেও বৃদ্ধি কৰিছে, কিন্তু তাত আমি সন্তুষ্টি হোৱা নাই। যিহেতু আমি যিখিনি দায়িত্ব পালন কৰিব লাগে, আমাৰ যিখিনি চৰকাৰৰ যিমান দায়িত্ব আমাক দিছে, আমি সকলোখিনি প্ৰায় 8টা বজাৰ পৰা আমি 12টা-1টা বজালৈকে আমি যিখিনি দায়িত্ব পালন কৰাৰ উপৰিও আমি হোম ভিজিটৰ পৰা ধৰি আমি প্ৰত্যেকক ফটো কেপচাৰ লোৱাৰ পৰা ধৰি আমি আজিকালি বহুত পোছানত যিখিনি কাম দিলে তাত আমি একেবাৰে আমি ঘৰখনত এটা কাম কৰিবলৈ আমি সময় নাপাওঁ। আমি এজন মানুহ কাম লগাবলৈও এতিয়া ইমান খেতিৰ দিনত আমি মানুহ এজন কামত লগাবলৈও আমাৰ দৰমহাকেইটাই একোৱে নহয়। এনেকুৱা এটা পৰিস্থিতি, এনেকুৱা এটা জুই চাই মূল্য বৃদ্ধিৰ প্ৰকোপত আমি 8,000 টকাই আমাৰ এতিয়ালৈকে বৰ্তমান দিয়া নাই, কিন্তু অক্টোবৰৰ পৰা দিব বুলি তেওঁ ঘোষণা কৰিছে। তেওঁক আমি আদৰণি জনাইছোঁ যদিও আমি সন্তুষ্টভাৱে জনোৱা নাই, কাৰণ আমাৰ 8,000 টকাই এখন আমি ঘৰ চলাব নোৱাৰোঁ। আমাৰ কৰ্মীসকলে সহায়িকাসকলে বহুত দুখ অনুভৱ কৰিছে, যিহেতু আমাৰ কামৰ অনুপাতে আমাৰ দৰমহা একো বৃদ্ধি হোৱা নাই, মাননি বৃদ্ধি হোৱা নাই। মোৰ লগত আৰু এগৰাকী আপুনি সহায়িকা নে আপুনি কৰ্মী? সহায়িকা। নমস্কাৰ। আপোনালোকৰ যি যে মাননি যে বৃদ্ধি কৰিলে 750 টকা যে বৃদ্ধি কৰিছে, আপুনি সন্তুষ্ট নে আপুনি কি ক'ব? অসন্তুষ্ট। হয়, কি ক'ব আপুনি? চৰকাৰক কি ক'ব? চৰকাৰে এতিয়া কি ক'ম আৰু যেনেকৈ চলিছে বঢ়াই দিব লাগে। বঢ়াই দিব লাগে আৰু সেইখিনি আমি কেনেকৈ চলিম? সংসাৰটোতো নচলে। ইমান 7,000 টকাত কি চলিব জানো? হয়, মোৰ লগত আৰু এগৰাকী আৰু আছে কেইবাগৰাকী কৰ্মী সহায়িকা। বাইদেউ, আপুনি সহায়িকা নে কৰ্মী? কৰ্মী। আপোনালোকৰ যি যে এতিয়া আপোনাৰ মাননিটো বৃদ্ধি হ'ল, সেই মাননিক লৈ আপুনি সুখী নে অসুখী? সন্তুষ্টি নহয়, এনে মুখ্যমন্ত্ৰীয়ে যিখিনি দিছে আমি মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ, কিন্তু এই কৰ্মীসকলৰ 8,000 এতিয়া বঢ়াইছে আৰু এই সহায়িকাসকলৰ 4,000 আগতে আছিলে 3,250 টকা আৰু আমাৰ কৰ্মীসকলৰ আছিলে 6,500 টকা। এইখিনিতো সংসাৰ নচলে। এতিয়া 1,500 টকা বঢ়ালে, 10,000 টকাটো সংসাৰ নচলে। কিন্তু আমাৰ যি কামৰ বোজা দিছে, কামৰ বোজা অনুপাতে আমাৰ এইখিনি সন্তুষ্ট নহয়। নমস্কাৰ। কি ক'ব? একচুৱেলি যিখিনি মাননি দিছে আমাক, আমাৰ ধৰি লওক আমাৰ পৰিয়ালটো নচলে আৰু আমাৰ যিমানখিনি কাম আমাৰ ধৰি লওক কৰিবলৈ দিছে পচন্দ ডেকাত, সেইখিনি কৰিবলৈ আমাৰ ধৰি লওক বহুত পৰিশ্ৰম কৰিব লাগে, ঘৰে ঘৰে যাব লাগে, ৱেট ল'ব লাগে, তাৰপিছত আকৌ ধৰি লওক এইটো ফটো কেপচাৰ কৰিব লাগে। কিছুমানে আকৌ আধাৰ কাৰ্ড এই মোবাইল নম্বৰ নিমিলে, তেনেকৈ অলপ প্ৰব্লেম হৈ যায়। তেনেকুৱা আৰু চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এটা আহ্বান জনাইছোঁ যে আমাক অলপ মাননিটো বঢ়াই দিব লাগে। কি ক'ব বাইদেউ? নমস্কাৰ। আমাৰ যিটো দৰমহা বৃদ্ধিৰ ওপৰত আমি যিটো সন্তুষ্ট হ'ব লাগে, আমি অসন্তুষ্ট। কিন্তু আমি যিমান পাবলগীয়া আছিলে ইমান পোৱা নাই, কিন্তু আমাৰ যিমান কাম বুজা দিছে সেই কামৰ ওপৰত আমাৰ বহুত অসুবিধা কম হৈছে। কিন্তু আমি বহুত ধৰণৰ একদম হোম ভিজিটৰ পৰা যিমান কাম আছে, চৰকাৰ কি আহ্বান জনাব?
চৰকাৰক এইটোৱে আমি আহ্বান জনাইছোঁ যে যাতে আমাৰ পৰিয়ালখন ভালকৈ চলিব পৰাকৈ দিলে আমি সন্তুষ্ট হ'ম মানুহ। হয়, এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। মোৰ লগত পুনৰবাৰ বাইদেউ ওচৰলৈ আহিছোঁ। চৰকাৰে যি সিদ্ধান্ত লৈছিলে সেইটো আচলতে আদৰণীয়, কিন্তু আপোনালোকৰ যি কাম আৰু যি আপোনালোকৰ যি কষ্ট, সেই কষ্টৰ ঠাইত এই বৰ্তমান সময়ত আপোনালোকৰ কিন্তু দৰমহাটো আপোনালোকৰ পৰিয়াল এটা চলালে অসুবিধা হ'ব, সেই সম্পৰ্কে কি ক'ব? আমি চৰকাৰলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ, মাননি বৃদ্ধিৰ যিটো সিদ্ধান্ত ল'লে পুনৰ বিবেচনা কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমাৰ সঞ্চালক মহোদয়ে 2023 চনৰ 12 অক্টোবৰত এখন মানে তেওঁলোকলৈ চৰকাৰলৈ আবেদন জনাইছিলে। সেই আবেদনখন যাতে সেই আবেদনখনৰ মতে আমাৰ কৰ্মীৰ 5,500 টকা বৃদ্ধি কৰিব লাগে আৰু সহায়িকাৰ 7,000 টকা বৃদ্ধি কৰিব লাগে। সেই সূত্ৰে আমাক তেওঁলোকে এই আমাৰ বিভাগৰ যিটো প্ৰস্তাৱ তেওঁলোকে সেইমতে মানি ল'ব লাগে। হয় হয়, ধন্যবাদ। তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে তেওঁলোকে যি ইয়াত অংগনবাড়ী কেন্দ্ৰত তেওঁলোকে যিখিনি কাম কৰে তাৰ উপৰিও তেওঁলোকে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন তেওঁলোকৰ নিৰ্দেশনা তেওঁলোকৰ ওপৰত আৰোপ কৰে আৰু তেওঁলোকে সেই নিৰ্দেশনাৰ মতে তেওঁলোকে বিভিন্ন কৰ্মত তেওঁলোকে জড়িত হৈ চৰকাৰক সহায় কৰি আহিছে। আৰু কিন্তু চৰকাৰে যি শেহতীয়াকৈ যি তেওঁলোকৰ মাননি বৃদ্ধি তেওঁলোকে কৰিছে, তেওঁলোকে কিন্তু এই মাননি বৃদ্ধিক লৈ তেওঁলোকে কোনো সন্তুষ্টি প্ৰকাশ কৰা তেওঁলোকে অসন্তুষ্ট হৈছে। কিয়নো আজি যুগত যি মূল্য বৃদ্ধিকে ধৰি চাৰিওফালে যি বয় বস্তুৰ দাম হৈছে, এই দামৰ ফলত তেওঁলোকে সামান্য 8,000 আৰু 4,000 টকাৰে তেওঁলোকে পৰিয়াল চলাত অসুবিধাৰ সন্মুখীন হৈছে। গতিকে চৰকাৰকেই তেওঁলোকৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰতো মাননি বৃদ্ধিৰ প্ৰসংগটো পুনৰবাৰ বিবেচনা কৰি তেওঁলোকৰ এটা পৰিয়াল সুন্দৰকৈ চলাই নিব পৰাকৈ তেওঁলোকৰ মাননিক বঢ়াই দিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে।